আপোনালোক আহক 18 বছৰ এইবোৰ ভাড়া লৈ আছে আহক ইয়ালৈ হওক আপোনালোকক আমি দাদা আপুনি আহিব মানে কথাটো হ'ল নগাঁও যে ঢিঙত যে যিটো কেছটো হ'ল সেইটো জঘন্য কাণ্ড হ'ল আপোনালোকে গম পায় নিজত পাইছে ন মানে কথাটো সেইটোৱে মানে সেইটো হিচাপত মানে কি আমাৰ যে অসমীয়া বাই ভনী কেইজনীক যে যি ৰকম যে কৰিলে সেইটো লৈহে আমি মানে আহিছোঁ মানে আমাৰ আপোনালোকে ইয়াত কোনো কথা নাই কাৰণ কেলৈ আমাৰ চেণ্টিমেণ্টেল জড়িত হৈ আছে ইয়াত মানে আমাৰ কথাটো হ'ল আপোনালোকে ইয়াত 17 বছৰ থাকে লাগিলে আপোনালোকে 20 বছৰ থাকে 100 বছৰ থাকে আমাৰ তাত ক'বলগীয়া কোনো কথা নাই কিন্তু কথাটো হ'ল আমাৰ আপোনালোকে যদি অনাগত 7 দিনৰ ভিতৰত আপোনালোকে ইয়াৰ পৰা যদি নাযায় আগন্তুক দিনত ইয়াৰ পৰিণতি বেলেগ হ'ব মানে আমাৰো ভয় লাগে আপোনালোক ইয়াত আছে নগাঁৱৰ দৰে যদি কাণ্ড আমাৰ ভাই আমাৰো ভনী আছে ভাই আছে আমাৰ ভয় আছে কথা 7 দিনৰ ভিতৰত আপোনালোক ক'ত আছে না আগৰ লোকক ক'ত আপোনাৰ বাবে 7 দিন সময় দিয়া হৈছে মালিকৰ এটা দিন অৱশ্যে কালি গৈছে আপুনি 6 দিন বাকী আছে আপোনালোকে এইটো কওক ইয়াত যে আপোনালোকে যে মাটিডোখৰ আছে এইটো মানে মালিকটো কোন হয় মালিকটো আপোনাৰ যোৰহাট থাকে মালিকৰ ফোন নম্বৰ আছে নেকি মানে মালিকে কি লিখে উপাধি টাইটেল কি লিখে হেৰি লিখে মুছলিম মানুহ আপোনাৰ মালিকৰ ফোন নম্বৰ আছে আপোনালোকে মালিকৰ ফোন এটা ল'ব নহয় তেওঁলোকৰ পৰা ফোন কৰি কথা পাতিলে আমি কথা পাতিছোঁ আপোনালোকে সেই তেওঁলোকে যিমান যি হ'লেও আপোনালোকে 7 দিনৰ ভিতৰত কিন্তু এইবিলাক ঘৰ খালী কৰি দিয়ক 7 দিনৰ ভিতৰত আৰু আমি প্ৰশাসনৰ লগতো কথা পাতিছোঁ আপোনালোকে ইয়াত আছে বুলি আপোনালোকে পুলিচ প্ৰশাসনত তেওঁলোকে আপুনি জনাইছিলে নেকি হেল্ল' কিবা আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড কিবা তেওঁলোকে আপোনাক হেল্ল' লৈছিলে প্ৰশাসনক জনোৱা হৈছে নাজিৰা থানাত অন্তৰ্গত হয় নে নহয় হয় আপুনি ফোন এটা কওকচোন এতিয়া আপোনালোকৰ মিয়াবিলাক বিভিন্ন অপৰাধৰ লগত জড়িত বিভিন্ন আপোনালোকে এইটো কিন্তু বেয়া নাপাব এতিয়া আমাৰ ভয় লাগে আমাৰ হোৱা দিন চবেই মাত মাতিব লাগিব কথাটো তেনেকুৱা উপায় নাই আপোনালোকে বেয়া পালে উপায় নাই ভাল বেয়া পোৱালি মতলবেই নহয় মানে আমি কাইলৈ আহিম আপোনালোকক এসপ্তাহ টাইম দিছোঁ নহয় আমি 3 দিন কাৰ্যসূচী ল'ম সপ্তাহৰ ভিতৰত আমি 3 দিন কাৰ্যসূচী ল'ম এই সপ্তাহটোৰ ভিতৰত যদি আপোনালোকে যদি আপোনালোকে খালী নকৰে তেতিয়া আমি নিজৰ ববেকে আনি কথাটো আমাৰ তাত ক'ব যদি নাযাওঁ বুলি গেফালি কৰে নহয় তেতিয়া দিগদাৰ হ'ব আমি আকৌ আহিম চাবলৈ আকৌ আহিম যেতিয়া যদি পাই যাওঁ তেতিয়া কিন্তু কথা বেয়া হ'ব তেতিয়া কথাটো বেলেগ হ'ব এইটো দাদা নাই নি বাইদেউ আপোনালোক এই যে আপোনাৰ 4-5টা পৰিয়াল আছে নাজিৰা আপোনাৰ আপোনাৰ মানে কি এই আপোনাৰ মাটিডোখৰ কাৰ নামত আছে হয় এই আপোনাৰ মানে কি আমাৰ নগাঁও ঢিঙত যিটো কাণ্ড হ'লতো আপোনালোকেতো গম পায় সেইটো কথাটো হয় সেইটো হিচাপত আপোনালোকে এওঁলোকক এতিয়া ৰাখিব লাগে নে ইয়াত নালাগে আপোনালোকে আপুনি অকণমান শুনক বাইদেউ অকণমান আপোনালোকে বেছি অকণমান অভাৰ স্মাৰ্টো দেখাবলৈ নাযাব কাৰণ এইটো কাৰণে কৈছোঁ কথাটো আপোনাৰো চাগে বাই ভনী কিবা আপোনাৰ ছোৱালী হওক কোনোবাটো আছে আপোনাৰ শুনক আপোনাক মই এটা কথা কৈছোঁ শুনক যদি আপোনাৰ আছে আপোনাৰ যদি ছোৱালী এজনী যদি আপোনাৰ লগত হোৱাহেঁতেন এনেকুৱা আপুনি কি উত্তৰ দিলেহেঁতেন আপুনি যে মোক যে সুধিছে যে ভোটাৰ কাৰ্ড হওক কিবা হওক আছে কিবা কিবি আপোনাৰ লগত আমি ৰাফলি কথা পাতিবলৈ অহা নাই কিন্তু আমি গোটেই দল সংগঠন ফোনটো স্পীকাৰ দিয়া আছে নাই হয় মানে চাওক আপোনাৰ কথাটো আমি শুনিলো এওঁলোক ইয়াৰ থলুৱা হয় না কথাটো শুনিলো এওঁলোক ইয়াৰ থলুৱা নহয় কথা আপুনি মুঠতে এওঁলোকক ইয়াৰ পৰা মুঠতে এসপ্তাহৰ ভিতৰত উলিয়াব লাগিব নহ'লে আমি ইয়াৰ পৰিণতি বেলেগ কৰিম সিমানে বাকী আৰু কথা নাপাম আপুনি সেই আজি নিউজত চাই লওক তাৰপাছত বাকীখিনি কথা পাতিম আমি 8টা সংগঠন আছো ঐক্য মঞ্চ হৈ পিনে আমি আহিছো ইয়াত 8টা সংগঠন বুজিলে
চেণ্টিমেণ্টেলত যিকেইটা সংগঠন আছে সেই সংগঠন গোটেইকেইটাই আছে। আহোম বুলি যে কওঁ, গোটেই আহোম সংগঠনকেইটাই আছে, বুজিলে? আপুনি যি ভাবে তাত ভাবক, দিয়ক হ'ব। আপোনালোকক ক'লো সেইটো কথা, বেছি অভাৰ স্মাৰ্ট আৰু থাপৰৰ ক'ব কাণত লৈ পেলাই ক'ব।